বিহুৰ বিশ্ব ৰেকৰ্ড আধা ঘণ্টাৰ বিহু নাচ গিনিজক 1,66,00,000 টকা আদায় চৰকাৰৰ পঞ্জীয়ন কনচালটেন্সিটো ব্যয় বুজন পৰিমাণৰ ধন এবছৰৰ পূৰ্বৰ সৰুসজাই ষ্টেডিয়ামৰ এই দৃশ্য সকলোৰে নিশ্চয় মনত আছে প্ৰথমবাৰৰ বাবে 11,304 গৰাকী বিহুৱতীয়ে অংশ লৈছিল বিহু নাচত ঢোল বাদনত অংশ লৈছিল 2,710 জন বিহুৱাই এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত হ'ল বিহু নাচ আৰু ঢোল বাদন বিহুৱে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰা বুলিও দাবী কৰিলে চৰকাৰে বিহুৱে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিলে নে নাই সেয়া অন্য প্ৰসংগ কিন্তু বিহু নাচৰ স্বীকৃতিৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষক ৰাজ্য চৰকাৰে আদায় দিবলগীয়া হ'ল প্ৰায় 1,66,00,000 টকা তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে পোহৰলৈ আহিছে এই তথ্য ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেৱব্ৰত শইকীয়াৰ আবেদনৰ উত্তৰত এমট্ৰনে জনোৱা মতে যোৱা বছৰ 13 এপ্ৰিলৰ এই অনুষ্ঠানৰ বাবদ মাৰ্কিন প্ৰতিষ্ঠান গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছক 1,66,82,722 টকা আদায় দিছিল চৰকাৰে সেইদিনাৰ বিহু নাচৰ বিশ্ব অভিলেখৰ বাবে পঞ্জীয়ন আৰু কনচালটেন্সিৰ নামত গিনিজক চৰকাৰে মাচুল হিচাপে আদায় দিছিল 14,90,722 টকা পঞ্জীয়নত 59 লাখ কনচালটেন্সিত 55,90,722 টকা দিবলগীয়া হৈছিল চৰকাৰে সিমানেই নহয় ঢোল বাদনৰ পঞ্জীয়নত 23,60,000 টকা আৰু কনচালটেন্সিত 28,32,000 টকা অতিৰিক্তভাৱে আদায় দিছিল ৰাজ্য চৰকাৰে কিন্তু এই কথা ইমান দিনে চৰকাৰে গোপন কৰিয়েই ৰাখিছিল এই অনুষ্ঠানত অংশ লোৱা নাচনী আৰু ঢুলীয়াক দিয়া হৈছিল 25,000 টকাকৈ এককালীন সাহায্য ৰাজহুৱা হৈছিল মাথো সেই কথাহে জিলাই জিলাই অনুষ্ঠান পাতি বিহুৱা নাচনীক দিয়া হৈছিল চেক প্ৰশংসা বুটলিবলৈকে চৰকাৰে অনুষ্ঠানৰ নামত ব্যয় কৰিছিল ৰাজকোষৰ বিপুল পৰিমাণৰ ধন ইপিনে অনুষ্ঠানত অংশ ল'বলৈ অহা বিহুৱা নাচনীৰ থকাৰ বাবদো কামৰূপ মহানগৰ জিলা প্ৰশাসনে ব্যয় কৰিছিল 5,61,00,000 টকা খোৱা বোৱাৰ বাবে ব্যয় হৈছিল অতিৰিক্ত 4,08,000 টকা সৰু সজাইৰ আলোকসজ্জা আৰু শব্দ প্ৰণালীত চৰকাৰৰ খৰচ হৈছিল 1,90,00,000 টকা আন শিতানৰ ব্যয় আছিল 41,20,00,000 টকা গিনিজক দিয়া মাচুল বাদ দি চৰকাৰৰ মুঠ ব্যয় হৈছিল প্ৰায় 53 কোটি টকা এতিয়া প্ৰশ্ন উঠিছে ৰাজকোষৰ বিপুল ধন ব্যয় কৰি চৰকাৰে প্ৰকৃততে বিশ্ব ৰেকৰ্ড ক্ৰয় কৰিছিল নেকি নিউজ ডেস্ক দেশ